তো হে বন্ধুসকল নমস্কাৰ আজি ৰিভিউটো বহুত গৰমাগৰমিব কাৰণ কেলে গম পাই নে এইবাৰ ভ্যালেন্টাইন ডে গোলাপেৰে নহয় এইবাৰ ভ্যালেন্টাইন ডে হ'ব একদম তেজেৰে একদম পুৰা ব্লাডি ভ্যালেন্টাইন কাৰণ লেটেষ্ট 2026 ৰ শাহিদ কাপুৰ এখন নতুন মুভি আহি গৈছে যাৰ নাম হৈছে ও ৰোমিও টিজাৰ ট্ৰেইলাৰ বহুত দিনৰ আগৰ পৰাই পুৰা হাইপ ৰাখিছিলে আৰু এই মুভিখন আপোনালোকে চাবলৈ যোগ্য হয় নহয় বা ইয়াৰ মানে সিনেমাখন কেনেকুৱা হৈছে ষ্টৰী টেলিং বা প্ৰেজেন্টেশন এই ৰিভিউটো আপোনালোকে হেখলৈকে চালে আপোনালোকে গোটেই বস্তুখিনি গম পাব তাৰ পাছত আপোনালোকে চাব যে সিনেমাখন হলত চাবলৈ যোগ্য হয় নহয় এই ও ৰোমিও সিনেমাখনৰ ষ্টাৰ কাষ্ট আমাক দেখিবলৈ পোৱা গৈছে একদম মানে মাসি অৱতাৰত এইবাৰ শাহিদ কাপুৰ তাৰ অপোজিট ৰলত দেখিছে একদম লিডিং কাষ্ট হিচাপে তৃপ্তি ডিমৰি আৰু বহুত ভাল অভিনেতা নানা পাটেকাৰ তমন্না ভাটিয়া দিশা পাটানি বিক্ৰাট মেসি অবিনাশ তিৱাৰী ঠিক আছে তো ক্যাৰেক্টাৰ গিটা মানে বহুত বেছি মজা আছিল হেতৰ ঠিক আছে তো সেই ক্যাৰেক্টাৰ গিটা দমত ষ্টৰীটো বিকিছে নেকি বা আপোনালোকৰ ষ্টৰী টেলিংটো বহুত মাষ্টাৰপিস হৈছে নেকি এই গুটেখিনি কথা জানিবলৈ আপোনালোকে ভিডিওটো হেকলৈকে চাও ঠিক আছে সিনেমাখনৰ প্লটটো বিষয়ে মই কোৱাৰ আগতে দুটামান কথা বেলেগকৈ কৈ দিছো যে এই সিনেমাখন চাবলৈ আপোনালোকে পুৰা কমপ্লিটলি 3 ঘণ্টা এটা সময় দিবই লাগিব কিন্তু 3 ঘণ্টা সময়টো আপোনালোকৰ বহুত মূল্যবান হয় সেই মূল্যবান সময়টো এই সিনেমাখন ডিজাৰ্ভ কৰে নকৰে আপোনালোকৰ মনত এটা কোৱেশ্চন থাকিব 125 কোটি টকা এজ পাৰ ৰিপৰ্টছ এই সিনেমাখনত লাগিছে তো 125 কোটি টকাৰনো কি বনালে এইখন সিনেমাত আপোনালোকে চাবলৈ যোগ্য হয় নহয় এই ৰিভিউটোতে আপোনালোকে গম পাই যাব তো বলক আমি ভিডিওটো ষ্টাৰ্ট কৰো ও ৰোমিও মুভিখন এজ এ ডাইৰেক্টৰ বিশাল ভাৰদ্বাজৰ হৈতে এখন 4 নম্বৰখন মুভি তাৰ আগতে ৰাংগুন হেডাৰ কামিনে নিচিনা মাষ্টাৰপিস মুভি এহাতি ডেলিভাৰ কৰি ৰাখিছে ঠিক আছে এইখন মুভি তেখেতে বিশাল ভাৰদ্বাজৰ সেই মছলা সেই টেষ্ট ৰাখি প্লাই মাষ্টাৰপিস হয় নহয় আপোনালোকক জনাই আছো তো বন্ধুসকল মই প্লটটো বিষয়ে অকমান কৈ দিছো উইদাউট স্পইলাৰ ইয়াতে দেখুৱা যায় যে শাহিদ কাপুৰ এজ এ মানে সুপাৰ কিলাৰ আৰু তাতে এগৰাকী লেডি যিনি কি অপোজিট থাকে তৃপ্তি ডিমৰি তাই আহি যায় তাই মানে হাজবেণ্ডক যোনে মাৰ্ডাৰ কৰিলে সেই মানে মাৰ্ডাৰৰ সুপাৰি দিবলৈ ঠিক আছে তো কেনেকে সেই মাৰ্ডাৰ কিটা মানে শাহিদ কাপুৰে উলিয়াই পেলাই মাৰ্ডাৰ কৰে নকৰে বা ইয়াৰ লগত সংলগ্ন তৃপ্তি ডিমৰি ক্যাৰেক্টাৰটো পাছত কি ওলাইগে বা বাকিখিনি ক্যাৰেক্টাৰ এই মাৰ্ডাৰটোৰ লগত কেনেকে সংলগ্ন হৈ পেলাই একদম মেইন লিডটো ওলাইগে সেই বস্তুটো চাবলৈ হলে আপোনালোকে গোটেই সিনেমাখন চাব লাগিব ঠিক আছে বন্ধুসকল মোৰ কিছুমান বস্তু ইয়াত বহুত বেছি ভাল লাগিলে আৰু কিছুমান বস্তু বহুত বোৰিং হৈ গ'ল যদি ভাল লগা বস্তু বিষয়ে মই আপোনালোকক ক'বলৈ যাওঁ এনেকুৱা হয় যে সিনেমাখনৰ যেটা প্ৰথম ষ্টাৰ্টিং পইণ্ট হয় আৰু তাৰ যেটো একচন সিন দেখুৱায় হেতু বহুত ক্লাসি আছিল সেই বস্তুটো আপোনালোকৰ বহুত বেছি মজা লাগিব যে মানে ও মাই গড মানে এনেকুৱা মানে ক্লাসি অৱতাৰ যেটো একচন দেখাইছে তো সিনেমাখন বহুত মাষ্ট হ'ব হেতু থিংকিং আপোনালোকক প্ৰথমতে আহি যাব সেই 10 মিনিটৰ ভিতৰতে কিন্তু তাৰ পাছৰ পৰা সিনেমাখন যেটো চলিব আপোনালোকে মানে একদম মানে ইন্টাৰভেল লেকে আপোনালোকে মাজতে এনেকুৱা কিছুমান বোৰিং পাব মানে কি হয় এত জবৰদস্তি মানে হে লভ ট্ৰায়াঙ্গল দেখাবলৈ বিচাৰিছে শাহিদ কাপুৰ আৰু তৃপ্তি ডিমৰিৰ মাজত যেটো বস্তু ফিলে নহয় মানে ও ৰোমিও নামটো যেনেকে দিছে মানে তৃপ্তি ডিমৰিৰ পাছত হি যেনেকে পাগল হৈ যায় সেই পাগলামি কৰিবলৈ যেটো অনুভৱ দিব লাগে সেই অনুভৱটো দিয়াবই নোৱাৰিলে সিনেমাখনত তো মাজে মানে এনেকুৱা হৈ যায় তেতৰ ডায়লগ ডেলিভাৰি বা তেখেতৰ যেটো মানে কেমিষ্ট্ৰি দেখাবলগীয়া হয় সেই বস্তুটো ইয়াতে বহুত বেছি খাপ নাখালে কিন্তু ইন্টাৰভেলৰ পাছত আপোনালোকে এনেকুৱা কিছুমান সিন দেখিব যেটো মানে প্লটতে বহুত হেভিলি টাইটলি ধৰি ৰাখিব সেই বস্তুটো আপোনাক ভাল লাগিব ঠিক আছে সিনেমাখনক দুটা বস্তুত মানে পৃথক কৰিব পাৰি ফাৰ্স্ট হাফ আৰু সেকেন্ড হাফ তো ফাৰ্স্ট হাফত আপোনালোকে বহুত বেছি ভাল নাপাব কিন্তু সেকেন্ড হাফটো আপোনালোকে পুৰা এংগেজিংয়ে পাব ঠিক আছে তো ইয়াতে আটাইতকৈ যদি পজিটিভ পইণ্টত চাবলৈ যোৱা যায় ইয়াতে মানে শাহিদ কাপুৰে পুৰা জাস্টিফাই কৰিছে নিজৰ ক্যাৰেক্টাৰটোক লৈ পেলাই তাক যেনেকে প্ৰেজেন্ট কৰিছে বিশাল ভাৰদ্বাজে ও মাই গড হেতু আউটষ্টেণ্ডিং মানে তাৰ এগ্ৰেছন বা একশন সিন হেখিনি বহুত বেছি ভাল হ'ব কিন্তু সেই যে মই যে কলো আপোনাক প্ৰথম 10 মিনিটৰ যেটো মানে ফাইট সিন সেই 10 মিনিটৰ ফাইট সিনৰ নিচিনা বাকিবোৰ ফাইট সিন তেনেকে নলাগে মাজতে এটা আছে ফাইট সিন যি নেকি বৰখুনত হয় সেই বস্তুটো বহুত ক্লাসি লাগি যায় ঠিক আছে বন্ধুসকল সিনেমাখনত ইমানে ব্ৰুটেলিটি দেখাইছে যে 100 লিটাৰ মান চাগে তেজে বহাইছে সিনেমাখনত এটেড মুভি কিলে দিছে গম পাইনি এখনত মানে এনেকুৱা নহয় যে অপশন সিনস কিছুমান আছে কিন্তু ইয়াৰ ডায়লগ আপোনালোকে হেখিনি যিখিনি মানে ডায়লগ আছে সেই ডায়লগখিনি মানে কমপ্লিটলি এটা মানে অপশনসতে পৰি যায় আৰু যিখিনি ব্ৰুটেল সিন দেখুৱায় হেখিনি একদম মুখ ফলাপ ফলি একদম কটাকটি ডিঙি ৰেপাৰেপি সেই বস্তুটো আপোনালোকে একদম মানে সৰু লৰা ছোৱালী বাচ্চাৰ লগত আপোনালোকে চাব নোৱাৰে সেই কাৰণে এই বস্তুটো মানে এ ৰেটেড আহি গৈছে ক্যাৰেক্টাৰ ওয়াইজ যদি চাবলৈ যাওঁ এই সিনেমাখনৰ সবতছে টপ ক্যাৰেক্টাৰত একদম কাম কৰিছে শাহিদ কাপুৰে তাৰ পাছত নানা পাটেকাৰৰ ক্যাৰেক্টাৰটো বহুত ভাল লাগিছিল মাজে আহে সাডেনলি গায়ব হৈ যায় দুটা ডায়লগ মাৰে তাৰপা আকৌ সুমন্তৰ তাৰ পাছত তৃপ্তি ডিমৰি ক্যাৰেক্টাৰটো ইয়াত বহুত ভালকে প্ৰেজেন্ট কৰিছে হেতৰ কেমিষ্ট্ৰিটো ভাল নহব পাৰে কিন্তু ডায়লগ ডেলিভাৰি বা তেখেতৰ যেটো এক্টিং হেতু বস্তু একদম মাষ্টাৰ ক্লাস আছিল তো হেখিনি ভাল লাগিলে ইয়াতে আৰু বহুত মানে সৰু সাপোৰ্টিং কাষ্ট আছে যেনে বিক্ৰান্ত মেসি বহুত কম সময়ৰ কাৰণে দেখা হৈছে তমন্না ভাটিয়া ক্যাৰেক্টাৰটো কম সময়ৰ কাৰণে দেখাইছে বাট তমন্না ভাটিয়া ইমান ইম্প্যাক্ট নেপেলায় মানে বেক ষ্টৰী প্ৰত্যেকৰে থকা নিচিনাকে এই সিনেমাখনতে আছে কিন্তু দেই আৰু একদম মোষ্ট একদম মানে ওয়েটিং কৰি আছিলো কি ইয়াত ভিলেনৰ ৰূপত যি দেখি দেখাইছে অবিনাশ তিৱাৰীক মানে বহুত বেছি এটা বেলেগ লেভেলত দেখাব বিচাৰিছিলে বাট তেনেকে ফুটি নুঠিলে ট্ৰেইলাৰ টিজাৰছে আপোনালোকে যেটো হাইপ ৰাখিছিলে ন সেই হাইপত যদি সিনেমাখন ওলালে
মাষ্টাৰপিছ ইয়াত এটা কেৰেক্টাৰ দেখুৱাই যাক নেকি একদম ফাইটিঙৰ পৰা গুলি লাগি যায় বুলেটত ইয়াত মানে ডিঙি ইফালৰ পৰা সিপাৰ ওলাই যায় আপোনালোকে ভাবকচোন ডিঙি ইফালৰ পৰা ইপাৰ ওলোৱা বুলেটটো সেই মানুহটো বাচিব পাৰে নে ইয়াত মানে ইমান আনলজিক দেখুৱাইছে মানে বস্তুটো মানে এনেকুৱা হৈ যে তাৰ পিছফালৰ পৰা সি দুটকীয়া বেণ্ডেজটা লগাই পেলাই খাৰা আমি ফাইট কৰিম মানে তেনেকুৱা বস্তুটো মানে দেখুৱাইছে ঠিক আছে তো বন্ধুসকল মই মুভিখন যেনেকৈ এক্সপেক্ট কৰি গৈছো তাতকৈ বহুত বেছি এটা হাই লেভেলৰ নাপালো মই তাতকৈ ট্ৰেইলাৰ টিজাৰতকৈ অকণমান ল' লেভেলতে মুভিখন পালো তাৰ হৈছে প্ৰথম কাৰণ হৈছে ষ্টৰি টেলিং আৰু চিনেমাখনৰ লেংথ সেইকেইটা বস্তুৰ কাৰণে মই অকণমান ল' লেভেলৰে পালো ঠিক আছে বাকী চিনেমাখন আপোনালোকে চাব পাৰে একো মানে তেনেকুৱা বেয়া বা তেনেকুৱা একো ধৰণৰ এই যে মানে এতিয়া যিহেতু ভেলেণ্টাইন ডে আহিছে ভেলেণ্টাইন ডে আগতে এটা ৰোমান্টিক মুভি আপোনালোকক লাগে এইবাৰ ৰোমান্টিকত একদম পুৰা তেজেৰে লুতুৰি পুতুৰি আপোনালোকে ব্লাডি এটা ভেলেণ্টাইন ডে স্পেণ্ড কৰিব এই ৰোমিঅ' মুভিখনৰ লগত তো আপোনালোকে যদি ইচ্ছা কৰিছে আপোনালোকে এখন চাব পাৰে আপোনাৰ টিকেটৰ মূল্য উচিত দামতে বসুল হৈ যাব তো বন্ধুসকল মোৰ কাৰণে এইখন মুভি এখন এভাৰেজ মুভি ওলালে ঠিক আছে সেইকাৰণে মই ইয়াক মানে 3/5 ৰেটিংছ দিম আপোনালোকে যদি ইচ্ছা কৰে তো ওৱান টাইম ৱাচ টু এখন মুভি কৰিবই পাৰিব ঠিক আছে তো লগ পাইছো নেক্সট ভিডিঅ'ত এতিয়ালৈ বাই বাই